হেল্ল' গাইজ সকলোকে লক্ষ্মী পূজাৰ বহুত বহুত শুভেচ্ছা আৰু শুভকামনা যাচিলোঁ আৰু মাত্ৰ অকণমান বহি আছে কাৰণ কি মোৰ চৰ্দি হৈছে যে আৰু অফিচ গৈ পাই এনেকৈ লিফ্টতে বোলো অকণমান ভিডিঅ' কৰি ৰাখোঁ কেতিয়াবা মন যায় দেই তাৰপিছত আজি যেতুকৈ হাফ ডে আছিল তো অফিচৰ পৰা ওলাই শিকি মই বোলো কেতিয়াবা মন যায় ন এনেকুৱা ভিডিঅ' কৰি ৰাখিবৰ কাৰণে কিমাননো খোজ কাঢ়িছোঁ নিজকে অলপমান টেষ্টিং কৰিব মন যায় আৰু তাৰপিছত মই মোৰ আহি পালোঁ ষ্টাফ বাছখনত আৰু ষ্টাফ বাছখন পাম কি নাপাম এনেকৈ ভাৱ হৈ আছিল আৰু ফাইনেলি পালোঁ আৰু ঘৰো পালোঁ আহি কিনে অকণমান ৰেষ্ট ল'লোঁ গা পা ধুলোঁ তাৰপিছত মেগী খালোঁ পাতলীয়াকৈ যিহেতুকে মোৰ চৰ্দি হৈ আছিল আৰু চৰ্দি হৈ থাকিলেতো ভালেই নালাগে গাটো তো সেয়া আৰু আহিকে মূৰটো ধুই দিলোঁ যে আৰু ভালো নালাগে পূজা বুলি মোৰ গা নুধুলে ৰাতিপুৱা এবাৰ যেতিয়াকৈ ধুইছোঁ তেতিয়া মই মূৰটো ধোৱা নাছিলোঁ তো কাৰণ কি অশুভ কিবা লাগি থাকিব পাৰে গাত যিহেতুকে অফিচ গৈছোঁহে আৰু অফিচ যোৱাৰ পিছত এনেকৈ ভাল নালাগে আৰু তো ফ্ৰেছ হ'লোঁ তাৰপিছত আকৌ সন্ধিয়া টাইমত ভালকৈ মুখ হাত ধুলোঁ কাপোৰ চেঞ্জ কৰিলোঁ কৰি কিনে মেখেলা চাদৰ মই ভাবি আছিলোঁ শাৰী পিন্ধোঁ নে মেখেলা চাদৰ তো ফাইনেলি মাৰ ভাগৰ এয়া মেখেলা চাদৰ এযোৰ পিন্ধিলোঁ আৰু কাপোৰযোৰ যে ইমান মোৰ ভাল লাগিছে খুব চফ্ট হয় আৰু তো কটন মেটেৰিয়েলৰে আছিল কাপোৰযোৰ আৰু সেয়া তাৰপিছত এয়া ব্লাউজটো যে মই বিয়া বুলি চিলাইছিলোঁ কি আৰু ৰেনি বুলি এটা কোম্পেনী আছে যে ফ্লিপকাৰ্টত তাৰ পৰা মই কিনিছিল কিন্তু পাটৰ কাপোৰ এযোৰত মই পিন্ধিব বুলি এনেকৈ লেচ লগাইছিলোঁ আৰু ফাইনেলি কাপোৰযোৰৰ লগত খুব ধুনীয়াকৈ গৈছে তো সেইবোৰ বাদ দিয়ক বাৰু বাকী মন্দিৰত আহি মেলি সেয়া পূজা হৈ আছে পূজা শেষ হওঁ আৰু তেনেতে মই গৈ পালোঁ কিন্তু মোৰ ভাগৰ পূজা হোৱা নাছিল দেই পাঁচালীত পঢ়াটো মেইন হয় ন তো মই যি কি পূজা নহওক দুৰ্গা পূজা হওক বা আমাৰ কালী পূজাই হওক বা লক্ষী পূজাই হওক তো মই পাঁচালীখন পঢ়োৱেই আৰু পাঁচালী পঢ়ি মেলি যিহেতুকৈ লক্ষ্মী পাঁচালীখন অকণমান দীঘলীয়াই হয় তো তাৰপিছত মই আলপনা আঁকিলোঁ তাৰে আগতে পাঁচালী পঢ়াৰ আগতে মই আলপনা আঁকিলোঁ আৰু পাঁচালীখন শেষ কৰিয়ে সেৱাটো লৈ মই এনেকৈ ধূপ ঘূৰালোঁ তাৰপিছত বাহিৰত আহি মই ভবা নাছিলোঁ যে চন্দ্ৰমাক দেখিম তো আজি যিহেতুকৈ পূৰ্ণিমা তো সেইটো কাৰণে মই বোলো চন্দ্ৰমা দেখা পালোঁ খুব ভাল লাগিল আৰু বাহিৰত এনেকৈ চাকি দিলে আৰু তাৰ পৰা আহি মেলি মই প্ৰসাদ খালোঁ আৰু প্ৰসাদখিনি যে মই কি বুলি ক'ম একদম অমৃতৰ দৰে সোৱাদ হৈছে তো যিহেতুকে আমাৰ নাৰায়ণ পূজা লগতে লক্ষ্মী পূজা দুয়োটাই কৰা হৈছিল তো সেইটো কাৰণে পায়স খিচিৰি চিৰাৰ পোলাও লগতে প্ৰসাদ আৰু ফল মূল এনেকৈ গোটেইখিনি মাৰ ওচৰত আৰু নাৰায়ণ বাবাৰ ওচৰত দিয়া হৈছিল তো সকলোকে আকৌ এবাৰ পূজাৰ শুভেচ্ছা যাচিলোঁ তো আজিৰ কাৰণে বাই বাই